Welcome to Lakshya Computer Training Institute Bongaigaon. মই জ্ঞানদীপ sir. আজি মই MS Word আৰু কিছুমান ইম্পৰ্টেন্ট আৰু এসেনশিয়াল টুলস দেখাম। তো বলা ডাইৰেক্টলি আমি MS Word ওপেন কৰো আৰু দেখাই দিও কি কি টুলস আজি আমি ইউজ কৰিম। তো মই অলৰেডি MS Word ওপেন কৰি লৈছো আৰু ইয়াত চাব পাৰা কিছুমান স্পেলিং দিয়া আছে। এই স্পেলিং বিলাক মিস্টেক আছে তাৰ কাৰণে ইয়াৰ তলত কি দিয়া আছে আন্ডাৰলাইনস দিয়া আছে। মানে ৰেড কালাৰত যেতিয়া আন্ডাৰলাইন থাকিব ৰঙা কালাৰত তেতিয়া ভাবি লবা তো ইয়াত কিছু ভুল হৈ আছে স্পেলিংত। তো আমি এটো কেনেকে ঠিক কৰিম ৰাইট ক্লিক কৰিবা এটা অপচন আছে ৰাইট ক্লিক কৰি ইয়াত তোমাক সাজেশন দিব যে কোনটো হ'ব পাৰে আদাৰৱাইজ ইগনোৰ কৰিবা ঠিক আছে। ইগনোৰ কেতিয়া কৰিবা যেতিয়া তুমি সেই ধৰণৰ নাম লিখিবা যেনেকে অমিত মই লিখিলো চাও অমিত স্পেলিংটো লিখাৰ লগে লগে ইয়াত এৰৰ দিয়া নাই। মানি লোৱা এটা এনেকা ধৰণৰ নাম মানি লোৱা হৰি প্ৰিয়া তো এটো এটা करेक्ट स्पेलिंग माने नामर कारणे ठीक আছে কিন্তু ই বুজি পোৱা নাই মানে আমাৰ কম্পিউটারে এটু বুজি পোৱা নাই ওকে তাৰ কাৰণে এটো এটা এৰর দেখাই আছে। সো এটুক তুমি ইগনোর কৰিব পাৰা ইয়া এড টু ডিকশনারি কৰিব পাৰা ঠিক আছে। তেতিয়া হলে নেক্সট টাইম যেতিয়া তুমি ইগনোর যদি এড টু ডিকশনারি কৰা তেতিয়া হলে নেক্সট টাইম যেতিয়া হৰিপ্ৰিয়া লিখিবা তেতিয়া আৰু এৰর নিদিয়ে। তেনেকে বেলেগ নামও হ'ব পাৰে মই জাস্ট এটা স্পেলিং ইয়াত দেখালো মানে এটা নাম। নেক্সট আমাৰ ইয়াত আইলে এটো তো এটো এটা ট্রানজেকশন তো স্পেলিং মিস্টেক রাইট ক্লিক কৰিবা ইয়াত সাজেশন দিব তো তাৰ হিসাবে তোমাক সাজেশন দি দিলে যদি তোমাৰ ট্রানজেকশন ইয়া ট্রানজেকশনস কোনটো দিবা সিলেক্ট কৰি লবা। তেনেকে ইয়াত ডিফারেন্ট স্পেলিং ৰং রাইট ক্লিক কৰিবা ইয়াৰ পা সাজেশন দিব কৰি লবা। अदरवाइज তুমি ইয়াতো চেক কৰিব পাৰা ইয়াত তুমি যেনেকে এটো সিলেক্ট কৰিলা ইয়া এনেকে কার্সরটো ইয়াত আছে ইয়াত গলা ইয়াত তোমাক সাজেশন দি দিব ইয়াত তুমি চাব পাৰা ইয়াত তুমি চাব পাৰা ডিফারেন্ট ইয়াত দেখাই আছে ডিফারেন্ট ঠিক আছে। তো ইয়াত স্পেলিংটো এটো হ'ব লাগে ইয়াত ক্লিক কৰিবা এই কৰ্নাৰত আৰু ইয়াত তুমি ৰিড লাউড কৰিব পাৰা ইয়াৰ পা শুনিব পাৰা ডিফারেন্ট dissimilar unusual another ঠিক আছে। তো ডিফারেন্টৰ ইয়াত তোমাৰ বেলেগ বেলেগ যোনবিলাক ইয়াৰ ওয়ার্ড আছে মানে সিনোনিমস আছে কব গলে মানে ইয়াৰ মানে ডিফারেন্টৰ বেলেগ আৰু কি হ'ব পাৰে ডিসিমিলাৰ হ'ব পাৰে আনইউজুয়াল হ'ব পাৰে এনাদাৰ হ'ব পাৰে হেবিলাকো তুমি এপ্লাই কৰিব পাৰা। বেটাৰ হ'ব ৰাইট ক্লিক কৰিবা এটো শর্টকাট মেথড ইয়াৰ পা লৈ লবা। যেনেকে ইয়াত কোম্পানী স্পেলিং ভুল আছে ৰাইট ক্লিক কৰিবা ইয়াত কোম্পানী স্পেলিং সাজেশন কৰি আছে সিলেক্ট কৰি লবা ওকে। তাৰ পিছত ইয়াত আৰু এটা অপচন আছে ইয়াত চাব পাৰা ৰিড লাউড মানি লোৱা কোনোবা হিন্দী ব্যাকগ্ৰাউন্ড হ'ব পাৰে বেলেগ ব্যাকগ্ৰাউন্ড হ'ব পাৰে অসমীয়া ব্যাকগ্ৰাউন্ড হ'ব পাৰে স্পেলিংৰ যোনবিলাক উচ্চাৰণ ভালকে ক'ব নোৱাৰে যেনেকে ট্রানজেকশনৰ মেবি অলপ ভুলকে কৈ দিলে সো বেটাৰ হ'ব লাউড ৰিড লাউড এটো ক্লিক কৰিবা Haripriya ইয়াত ক্লিক কৰিলো এন্ড দেন এটো transaction তো ইয়াত চাব পাৰা মই সিলেক্ট কৰি কিনে যেনেকে ৰিড এলাউড different ঠিক আছে company Amit Haripriya তো ইয়াৰ পা হি বৰি আছে তোমাৰ স্পেলিংস বিলাকক উচ্চাৰণ কৰি ইয়াত তোমাক কৈ আছে কোনটো কি হ'ব। তো এটো বুজি পাইছা। নেক্সট আমাৰ ইয়াত চাব পাৰা নেক্সট আমাৰ আছে ৰেস্ট্ৰিক্ট এডিটিং। তো ৰেস্ট্ৰিক্ট এডিটিংত যাবা ইয়াৰ কাম হল যে তুমি মানি লোৱা কোনো ইম্পৰ্টেন্ট এটা ডকুমেন্ট লিখি আছে আৰু ইমিডিয়েট তোমাৰ এটা কল আহি গল তুমি বাহিৰত গুছি গলা অফিচৰ ঠিক আছে। তো তুমি কি কৰিবা ইয়াক এটুত মানে ৰিভিউত গৈ কিনে ইয়াত ৰেস্ট্ৰিক্ট এডিটিংত ইয়াত ক্লিক কৰি দিবা এটুত এটু কৰাৰ পিছত ইয়েস স্টার্ট এনফোর্সিং প্রটেকশন এটু দি দিবা এনফোর্সিং প্রটেকশন আৰু ইয়াত পাসওয়ার্ড দি দিলা। তাৰ পিছত তুমি গুছি গলা তোমাৰ কল আহিছে এটা ইম্পৰ্টেন্ট তুমি বাহিৰত গুছি গলা তোমাৰ আৰু এতিয়া বেলেগ কোনো কলিগ ইয়া কোনো বেলেগ ষ্টুডেন্টে ইয়াত কোনো ধৰণৰ এডিট কৰিব নোৱাৰিব। এডিট কৰিব গলে হি স্টপ প্ৰটেকশন কৰিব লাগিব তাৰ পিছত হি পাসওয়ার্ড দিব লাগিব তাৰ পিছত পাসওয়ার্ড কারেক্ট হলে তুমি এডিট পারমিশন পাবা আৰু এডিট কৰিব পাৰিবা ঠিক আছে। তো এটা বহুত ইম্পৰ্টেন্ট হয় মাঝে মাঝে দৰকাৰ পৰে আমাৰ। তো স্পেলিং টু স্পেল এন্ড গ্রামার মই বুজাই দিলো এড টু ডিকশনারি মই বুজাই দিলো কেনেকে কৰিব লাগে ৰিড এলাউড ঠিক আছে এলাউড
মানে ৰিড এলাউড মানে কি তুমি মানি লোৱা কোনো উচ্চাৰণ নাজানা ইয়া তুমি অলপ হেজিটেশ্যন ফিল কৰি আছে যে ইংলিছত এইটো মই পঢ়ি আছোঁ ভালকৈ মই ক'ব পৰা নাই তো ইয়াৰ পৰা শুনি ল'বা ইয়াৰ পৰা এই ফিচাৰ্ছটো 2021ত আছে চবত নোপোৱা ঠিক আছে তো কিছুমান ফিচাৰ্ছ মই তোমালোকক দেখাই দিলোঁ এতিয়া মই তোমালোকক ৰিভিউত ভিউত গ'লোগৈ ভিউত ইয়াত চাব পাৰা মাইক্ৰ'ত গ'লে মাইক্ৰ'ত ইয়াত মাইক্ৰ' ৰেকৰ্ড আছে মাইক্ৰ' ৰেকৰ্ডত যাবা মাইক্ৰ' ৰেকৰ্ডত যোৱাৰ পিছত ইয়াত কীবৰ্ডত ক্লিক কৰিবা ঠিক আছে ভিউত যাবা ভিউত গৈ কিনে মই আগেইন দেখাই দিওঁ ইয়াত তোমালোকে মাইক্ৰ' ইয়াত এইটো মই ষ্টপ কৰি দিওঁ ফাৰ্ষ্ট আগেইন মই ইয়াত যাওঁ এণ্ড ৰেকৰ্ড মাইক্ৰ'ত যোৱাৰ পিছত ইয়াত কীবৰ্ডত ক্লিক কৰিবা ইয়াত তুমি নিজৰ পৰা এটা কি সেট কৰি দিবা মানি লোৱা মই অল্টাৰ ইউ সেট কৰি দিলোঁ এতিয়া অল্টাৰ ইউ মনত ৰাখিবা এছাইন কৰি দিবা আৰু ক্লোজ কৰি দিয়া এতিয়া কি হয় কেতিয়াবা আমি কোনো বস্তু লিখি আছোঁ যেনেকৈ মাই নেম ইজ অমিত আই এম ফ্ৰম বঙাইগাঁও এনেকৈ কিবা এটা লিখিলা তাৰপিছত তুমি আকৌ মুচি দিলা ইয়া কিবা কাৰণে তোমাৰ কিবা হ'ল তুমি মুচি দিব পাৰা ঠিক আছে তো এতিয়া আমাৰ এইটো ৰেকৰ্ড হৈ আছে দেন কমল ইজ মাই গুড ফ্ৰেণ্ড তো এনেকৈ তুমি লিখি আছা লিখাৰ পিছত কি কৰিবা তুমি এইটো ষ্টপ কৰি দিবা ইয়াত ষ্টপ কৰাৰ পিছত কি হ'ব এই যে ইয়াৰ পৰা যে ষ্টাৰ্ট কৰিছা লিখাটো এইটো কমপ্লিটলি ৰেকৰ্ড হৈ গ'ল এতিয়া তুমি যিকোনো বেলেগ এটা ডকুমেণ্ট খোলা ইয়াতে তোমাৰ পিছত যদি দৰকাৰ পৰে তলত তুমি চিম্পলি ইয়াত যাবা একো যাব নালাগে জাষ্ট কণ্ট্ৰল ইউ প্ৰেছ কৰিবা যোনটো কি তুমি ইউজ কৰিছিলা এছাইন কৰিছিলা সেইটো ইয়াত এপ্লাই কৰি দিবা তেতিয়াহ'লে ইয়াত শ্ব' কৰিব ঠিক আছে তো এনেকৈ আমি ধুনীয়াকৈ বস্তুবিলাক কৰিব পাৰোঁ এইটো হ'ল ৰিড মোড মানে পঢ়াৰ কাৰণে যেতিয়া তুমি পঢ়িবা কোনো এটা ডকুমেণ্ট যেতিয়া তুমি পঢ়িবা এতিয়া এটা পেজ আছে তাৰ কাৰণে আৰু বেছি ইয়াত তুমি চাব নোৱাৰে কিন্তু ৰিডিং মানে এইটো এটা বুকৰ নিচিনা হ'ব বুকৰ নিচিনা তুমি আৰামছে ইয়াত পঢ়িব পাৰিবা ঠিক আছে তো ইয়াৰ পৰা মই আগেইন প্ৰিণ্ট লেআউটত লৈ আনো প্ৰিণ্ট লেআউট মানে যেতিয়া আমি কোনো বস্তু টাইপ কৰিম লিখিম সেইটো সময় আৰু এইটো হ'ল ৱেব লেআউট মানে এইটো যেনেকৈ আমাৰ ক্ৰমত যেতিয়া আমি কোনো ৱেবছাইট অ'পেন কৰোঁ তো সেই ধৰণৰ পুৰা বডিটোত তুমি চাব পাৰা তো আমি মোষ্ট অফ দ্য টাইম আমি প্ৰিণ্ট লেআউটেই ইউজ কৰোঁ আৰু ৰিড মোড ইউজ কৰোঁ কোনো বুক পঢ়িবৰ কাৰণে হ'লে ইয়া PDF পঢ়িবৰ কাৰণে হ'লে আমি ৰিড মোড ইউজ কৰোঁ এইটো ফ'কাছ হয় মানে এই গোটেইবিলাক যে অপশ্যনছ আছে এইবিলাক গুচি যাব এইটো ক্লিক কৰাৰ লগে লগে এনেকৈ আহি যাব তো ইয়াত তুমি এইটো ফ'কাছ কৰিব পাৰিবা যে তোমাৰ কিতাপটো ভালকৈ ফ'কাছ কৰিব পাৰিবা কোনো ধৰণৰ এডিটিং এই চব মানে টুলছবিলাক ইয়াত শ্ব' নকৰে তো মই স্কেপ টিপি দিলোঁ এইটো গ্ৰীড হয় পুৰা গ্ৰীড আহি যাব গ্ৰীড এইবিলাকতো আমি ইমান ইউজ নকৰোঁ তোমালোকে জানা তো আমি এইটো ভাৰ্টিকেল কৰি দিওঁ তো এইবিলাক গ্ৰীড আমি ইমান এইটো ৰুলাৰ ওপৰৰ এই ৰুলাৰটো গুচাব পাৰা আগেইন ৰুলাৰটো থাকিবই লাগে মোষ্ট অফ দ্য টাইম এইটো হ'ল জুম কৰিবৰ কাৰণে 200% ইয়াত তুমি হোল পেজ চাব বিচাৰিছা হোল পেজ চাব পাৰিবা ইয়াৰ পৰা তুমি আগেইন মাল্টিপল পেজেছ চাব পাৰিবা যদি আৰু কেইটামান পেজ থাকে এণ্টাৰ প্ৰেছ কৰা কেইটামান পেজ এনেকৈ পেজ মাল্টিপল পেজেছ চাব পাৰিবা ওৱান পেজ চাব পাৰিবা ঠিক আছে তাৰপিছত ইয়াত ক্লিক কৰিলে জুমত ক্লিক কৰিলে এই অপশ্যনটো পাবা ইয়াৰ পৰা তুমি এনেকৈ মাল্টিপল পেজেছ চাব পাৰিবা হোল পেজেছ চাব পাৰিবা 75% পেজ উইডথ চাব পাৰিবা এনেকৈ তুমি তোমাৰ পেজক তোমাৰ যোনটো স্ক্ৰীন আছে কম্পিউটাৰ স্ক্ৰীনত খুব ধুনীয়াকৈ চাব পাৰিবা তো এইকেইটা অপশ্যন মই দেখালোঁ মানে ইম্পৰ্টেণ্ট অপশ্যনছ হয় ঠিক আছে আৰু কিছুমান বস্তু আছে সেইবিলাক আমি লাহে লাহে শিকিম বৰ্তমান মই যি বস্তু তোমালোকক শিকালোঁ যেনেকৈ প্ৰটেক্ট কৰা মেক্ৰ' ঠিক আছে তাৰপিছত তোমালোকক মই ৰিভিউত গৈ কিনে যেনেকৈ স্পেলিং গ্ৰামাৰ এইবিলাক কেনেকৈ তুমি ছেট মানে ঠিক কৰিব পাৰা তো সেইটো মই বুজাই দিলোঁ এড টু ডিক্সনাৰী কেনেকৈ কৰিব লাগে তো আই থিংক এইকেইটা ইম্পৰ্টেণ্ট আছিল তোমালোকে এইকেইটা এবাৰ প্ৰেক্টিছ কৰা তো আজি মই ইয়াতে সমাপ্ত কৰোঁ নেক্সট ক্লাছত আৰু কিছুমান নতুন টুলছ দেখাম তো আশা কৰোঁ তোমালোকে আমাৰ ভিডিঅ'ছবিলাক ভাল পাই আছা যদি ভাল পাই আছা প্লিজ লাইক কৰিবা শ্বেয়াৰ কৰিবা ছাবস্ক্ৰাইব কৰিবা ঠিক আছে ফ'ল' কৰিবা থেংক ইউ বাই বাই টেক কেয়াৰ